Namaskar, welcome to Study to Learn. This is Phonita Devi. Ajir video tut ami voice sensor present continuous tensor bikhoye hikim. Part 1 of present indefinite tensor voice sensor bikhoye koa hoise tate bujua hoise. To etu voices part 2 ajir video tut ami present continuous tensor thoka eta sentence or keneke voice sense koribo pari. Teneko formation ase kintu ami example or pora jao. I am eating rice. I am eating rice. Etu amar present continuous tense ase. Ami yate ki ase subject etu be verb tar pisot etu eat main verb or logot ing jog hoi ase ing tar pisot etu object. Subject plus be verb plus v1 or logot ing jog hoi ase plus object. Gotike jodi present continuous tense or active voice amar enake thakibo subject plus be verb plus v1 plus ing v1 or logot ing plus object. v1 or bikhoye ami already part 1 of koisu je v1 v2 v3 mane ki v1 v2 v3 v1 eat present tense v2 at past tense aru v3 verb or past participle form jeneke eaten mane eat amar verb or past tense at aru past participle form eaten. Gotike v1 v2 kole etia ami bujibo lagibo etu kuntu tense or bikhoye koa hoise verb to subject be verb ako am is are be verb am is are present continuous tense or present tense or be verb am is are etu subject অনুযায়ী হবো যেনেকুৱা I লগত কেতিয়াও is বা are নহয় I লগত সদায় am হয় কিন্তু he থাকিলে যেহেতু singular number singular third person singular number গতিকে ইয়াৰ লগত কি হ'ব s you এটো plural form গতিকে ইয়াৰ লগত are আহিব তো এনেকে subject অনুযায়ী be verb থাকিব আৰু এনেকে থাকিলে আৰু এইটো ফৰ্মত থাকিলে subject plus be verb plus v1 plus ing plus object এনেকে এনে ফৰ্মত থাকিলে আমি জানিম যে হেতু active voice আছে তেতিয়া আমি এইটোক যদি আমি passive voice লৈ লৈ আহো passive voice লৈ কেনেকে object to subject হ'ব object to যদি subject হয় ইয়াতে object আছে আমাৰ rice গতিকে কি হ'ব rice to আমাৰ subject hobo rise to subject hobo tar pisot rise to jehetu singular number gotike am is aru kuntu ahibo is tar pisot eating jehetu present continuous tense gotike eta amar ki hobo being bola eta bostu hobo jitue janen je tar active voice mane hetu present continuous tense ot asile being tar pisot verb or past participle form mane v3 eaten তাৰ পিছত এটা বাই প্ৰিপজিশন আহিব তাৰ পিছত যেটো আমাৰ সাবজেক্ট এক্টিভ ভইচত হেতু আমাৰ কি হ'ব অবজেক্ট তেতিয়া আই থাকিলে ইয়াতে মি হ'ব গতিকে যদি আমি ওপৰৰ এটো এক্টিভ ভইচ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ এক্টিভ ভইচত থকা সেন্টেন্স যদি আমি ভইচ চেঞ্জ কৰো পেসিভ ভইচলৈ লৈ আহো তেতিয়া হ'ব ৰাইস ইজ বিং ইটেন বাই মি গতিকে আমি কি জানিলো ইয়াৰ ফৰ্মেশনটো কি হ'ব subject থাকিব এটো subject plus be verb থাকিব be verb মানে am is are যিকোনো এটা থাকিব subject অনুযায়ী তাৰ পিছত plus being এটো থাকিবই সবতে থাকিব being তাৰ পিছত verb or past participle form মানে v3 তাৰ পিছত by preposition তাৰ পিছত object গতিকে এনেকে ফৰ্মত থাকিলে যদি এনেকুৱা ফৰ্মত থাকে কোনোবা এটা সেন্টেন্স তেতিয়া হলে আমি কি বুজিম যে সেই সেন্টেন্সটো আমাৰ প্যাসিভ ভয়েসত আছে সাবজেক্ট প্লাস বি ভার্ব বিং টু থাকিব তাৰ পিছত ইটেন বাই মি এটো প্ৰেজেন্ট কন্টিনিউয়াস ইয়াৰ পৰা আমি কেতিয়াবা কেনেকে হে এক্সামত জেনাৰেলি আমি হিকোতে কি হিকো এক্টিভৰ পৰা প্যাসিভলৈ কেনেকে ভয়েস চেঞ্জ কৰিব পাৰি কিন্তু কেতিয়াবা কি হয় প্যাসিভৰ পৰা এক্টিভত লৈ যাব লাগে তেতিয়া জানিব লাগিব যে বিং আছে বি ভার্ব আছে বিং আছে তাৰ পিছত
ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বিং আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম থাকিলে তেতিয়া ইটেন হয় সৰি তেতিয়া কণ্টিনিউয়াছ টেন্স যে হয় সেইটো আমি এইখিনিৰ জৰিয়তে বুজিবলৈ পাওঁ গতিকে এনেকুৱা আৰু বহুকেইটা আমি আলোচনা কৰিম উদাহৰণ তেতিয়া আমাৰ বুজিবলৈ আৰু সুবিধা হ'ব যিমানে আমি প্ৰেক্টিছ কৰোঁ সিমানে আমাৰ বুজাৰ ক্ষমতাটো বাঢ়ি যায় আৰু বুজিবলৈ সুবিধা হয় গতিকে দ্বিতীয়টো হ'ল এটা আৰু এটা ন তেনেকৈ She is singing a song. She is singing a song. Active voice আছে এটো কি আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত যদি আমি পেছিভলৈ লৈ আহো ইয়াৰে এটো সাবজেক্ট এটো বি ভার্ব এটো মেইন সাবজেক্ট মেইন ভার্ব p1 তাৰ লগত কি আছে ing যোগ হৈ আছে তাৰ পিছত অবজেক্ট আছে এটা অবজেক্ট টু সাবজেক্ট হ'ব এটা অবজেক্ট টু যদি সাবজেক্ট হয় কি হ'ব a song to কি থাৰ্ড পারসন সিঙ্গুলার নাম্বার গতিকে ইজ আহিলে আকৌ যেহেতু প্ৰেজেন্ট কন্টিনিউয়াস তেতিয়াহলে বিং আহিব তাৰপিছত সিঙৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম সাম তাৰপিছত বাই প্ৰিপজিশন এটা আহিব তাৰপিছত কি হৈছে সি হার হ'ব সি থাকিলে হার হয় a song is being sung by her তাৰপিছত আকৌ যদি এটা আমি লওঁ he is writing a letter he is writing a letter subject be verb v1 plus ing plus object তো এইটুক যদি আমি voice sense কৰো কি হ'ব a letter third person singular number is আহিব আকৌ continuous tense সেইকাৰণে কি আহিব being তাৰ পিছত কি আহিব write to main verb v1 write wrote written তাৰ পিছত এটা by preposition আহিব তাৰ পিছত কোনে he মানে by he থাকিলে এনেকৈ চেঞ্জ হয় গতিকে এক্টিভ পেসিভ এক্টিভৰ পৰা পেসিভত আমি কেনেকৈ সেই ফৰ্মেশনটো মনত ৰাখিলে আৰু প্ৰেক্টিছ কৰিলে আমাৰ আহি যাব ফৰ্মেশনটো ইমান মুখস্থ কৰাৰ দৰকাৰ নাই আমি যদি বহুত বেছি প্ৰেক্টিছ কৰোঁ তেতিয়াহ'লে অটোমেটিক্যালি আমি হেবোৰ আহি যাব যে প্ৰেজেন্ট কন্টিনিউয়াছত থাকিলে মেইন ভাৰ্বৰ পিছত এটা বিং আহি যায় বিং word তাৰ পিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হয় তাৰ পিছত বাই প্ৰিপজিশন আহি যায় তাৰ পিছত সাবজেক্ট টু অবজেক্ট হৈ যায় তো এইখিনি আছিল আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বেসিক কেনেকৈ ভয়েস চেঞ্জ কৰিব পাৰি এক্টিভৰ পৰা পেসিভলৈ আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ